নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল চাহাবদিকেজে ব্লগছলৈ স্বাগতম জনাইছোঁ। আজি মই পুনৰবাৰ আহি উপস্থিত হৈছোঁ ঢেকীয়াজুলি যি মেডিচুবুৰী চেণ্টাৰত মা খাদিজা মটৰ্ছ আছে, ছেকেণ্ড হেণ্ড বাইক ডিলাৰ। তো তাত আহিছোঁ আৰু নতুন নতুন ষ্টক আহিছে শুনিবলৈ পাইছোঁ, তাৰ কাৰণে মোক মাতিছিল। আৰু কি নতুন ষ্টক আহিছে, প্ৰাইচ কি, অফাৰ কি, গোটেইখিনি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে গম পাব। আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব। দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই আপোনালোকে দেখিবলৈ পাইছে অসংখ্য বাইক আৰু স্কুটি আহিছে নতুন ষ্টক। তো এয়া মোৰ লগত অনাৰজন আছে এই ডিলাৰৰ, তো তেখেতৰ পৰা জানিম প্ৰাইচ কি আৰু কিবা স্পেচিয়েল অফাৰ আছে নেকি। দুৰ্গা পূজা আহি আছে যিহেতু। আমাৰ এখন ডিলাৰত নতুন নতুন কণ্ডিশ্যনৰ গাড়ীকেইটা আহিছে, তো এইখিনি গাড়ী আমি আপোনালোকক দেখাই আছোঁ। বন্ধুসকল এয়া দেখিবলৈ পাইছে পালচাৰ এখন, এইটো কিমান চনৰ? এইখন হৈছে 2012 মডেল। 12 মডেলৰ। প্ৰাইচটো কিমান ৰাখিছা? ইয়াৰ প্ৰাইচটো মাত্ৰ 52,000। 52,000 ন? আৰু এইফালে আছে পালচাৰ 150 হয়। এইখনৰ প্ৰাইচ আহিব আপোনাৰ 57। আৰু এইটো কিমান চনৰ? এইটো 16 মডেল। 16 মডেল। আৰু এইফালে আছে পালচাৰ 125 2020 মডেল হয়। ইয়াৰ প্ৰাইচটো আহিব 58,000। আৰু এইফালে আছে পালচাৰ 150 নে? পালচাৰ 150 হয়, 2019 মডেল হয়। ইয়াৰ প্ৰাইচটো আপোনাৰ 52 ৰাখিছোঁ। 52। আৰু এইফালে আছে হিৰো ছুপাৰ স্প্লেণ্ডাৰ, এইটো কিমান চনৰ? এইখন হৈছে আপোনাৰ 2017 মডেল। এইটো কিমান ৰাখিছে প্ৰাইচ? ইয়াৰ প্ৰাইচটো আহিব 57,000। আৰু এইফালে আছে গ্লেমাৰ। এইখন আহিব, এইটো কিমান চনৰ? এইখন 2016 মডেল হয়। আৰু ইয়াৰ প্ৰাইচটো কিমান আহিব? ইয়াৰ প্ৰাইচটো আহিব মাত্ৰ 55,000 অনলি। এইফালে আছে গ্লেমাৰ। এইখন হৈছে 2019 মডেল হয়। ইয়াৰ প্ৰাইচটো ৰাখিছোঁ মাত্ৰ 57,000। তো ভিউৱাৰ্ছ আপোনালোকে শুনিবলৈ পাইছে, আৰু দামবিলাক বহুত কম ৰাখিছে যিহেতু দুৰ্গা পূজা আহি আছে। তো আগতেও কৈছে মোৰ চেনেল চাই আহিলে কোনোবাই স্পেচিয়েল অফাৰ পাব। তো এইফালে আছে হিৰো ছুপাৰ স্প্লেণ্ডাৰ, এইখন কিমান চনৰ? এইখন চাওক 2016 মডেল হয়। ইয়াৰ প্ৰাইচটো আহিব মাত্ৰ 47,000। আৰু এইটো পালচাৰ 220 নে? পালচাৰ 220, ইয়াৰ প্ৰাইচটো ৰাখিছোঁ মাত্ৰ 65,000। আৰু এইফালে আছে পালচাৰ 150। পালচাৰ 150 হয়। ইয়াৰ প্ৰাইচটো আপোনাৰ আহিব 58। এইটো কিমান চনৰ? এইখন আপোনাৰ 2019 মডেল। 19 মডেল। আৰু এইফালে আছে গ্লেমাৰ, ৰেড কালাৰৰ গ্লেমাৰ, কালাৰটো খুব ধুনীয়া। আৰু এইখন কিমান চনৰ? 2018 মডেল হয়। ইয়াৰ প্ৰাইচ কিমান ৰাখিছা? ইয়াৰ প্ৰাইচটো আহিব মাত্ৰ 56,000। আৰু এইফালেও আছে গ্লেমাৰ, এইটো কিমান চনৰ? 2014 মডেল হয়। ইয়াৰ প্ৰাইচটো, এইখনৰ প্ৰাইচ ৰাখিছোঁ মাত্ৰ আপোনালোকৰ বাবে 45ত দি দিম এইখন। 45,000। আৰু কোনোবাই মোৰ চেনেল চাই আহিলে কিবা ডিছকাউণ্ট? ডিছকাউণ্ট পাই যাব। 4,000 পৰা 5,000 টকা দুৰ্গা পূজাৰ বাবে অফাৰ আছে, আপোনালোকে অফাৰ পাই যাব। আৰু এইফালে আছে পালচাৰ 220 নে? এইখন 220 হয়। এইটো কিমান চনৰ? এইখন 19 মডেল হয়। এইখন প্ৰাইচ কিমান ৰাখিছে? এইখনৰ প্ৰাইচটো ৰাখিছোঁ মাত্ৰ 75,000। আৰু ইফালে আছে পালচাৰ এখন NS 200, ইয়াৰ প্ৰাইচটো আহিব 85,000। অনলি। কিমান চনৰ? এইখন আহিব 2021 লাষ্টৰ হয়। 21 লাষ্টৰ হয় ন? আৰু ইফালে আছে NS, এইটো NS 200 নে? NS 160 হয়। 160 হোৱাইট কালাৰ, চাওক কণ্ডিশ্যন পুৰা বঢ়িয়া আছে। ধুনীয়া, কালাৰটো খুব ভাল লাগিছে। এইখন কিমান চনৰ বুলি ক'লা? এইখন আছে 2022 মডেল হয়। ইয়াৰ প্ৰাইচটো ৰাখিছোঁ 85,000। তো ভিউৱাৰ্ছ, এইখন আছে NS 160। চাওক কালাৰটো খুব ভাল লাগিছে, হোৱাইট কালাৰৰ, আৰু খুব ধুনীয়া টিপটপ কণ্ডিশ্যনত আছে। আপোনালোকে এয়া চাওক, চকাখিনিলৈকে নতুন হৈ আছে আৰু ক'তো ক্ৰেচ দেখিবলৈ পোৱা নাই, খুব ধুনীয়া কণ্ডিশ্যনত। আৰু এইফালে আছে এইখন MT-15 হয়, 2021 মডেল হয়। মাত্ৰ
30,000 চলিছে ইয়াৰ প্ৰাইচটো 1 লাখ টকাত পাই যাব আপোনালোকে 1 লাখ টকাত পূজাৰ অফাৰ দিয়া হৈছে 1 লাখ আৰু এটা কথা আপোনালোকৰ ডিলাৰ ৰিফাইনেন্স হ'বনে ৰিফাইনেন্সৰ সুবিধা আছে আছে আপোনালোকে ন এক্সচেঞ্জ কৰিও ল'ব পাৰিব এক্সচেঞ্জ কৰিব পাৰি ন আৰু এইফালে আছে গ্লেমাৰ ইয়াৰ প্ৰাইচটো আহিব মাত্ৰ আপোনাৰ 58000 58,000ত পাই যাব এখন তো ভিউয়াৰ্স আপোনালোকে শুনিবলৈ পাইছে বহুত কম দাম শুনাইছে যেহেতু দুৰ্গা পূজা আহি গৈছে আৰু দুৰ্গা পূজাৰ সময়ত যদি আপোনালোকে ভাবিছে বাইক এখন ল'ম এখন ডিলাৰত আহিব আৰু আপোনালোকৰ মন পছন্দৰ এখন বাইক ইয়াৰ পৰা লৈ যাব পাৰিব এতিয়া ভিতৰত গৈ আছো আৰু বাইক আছে ইয়াত এইফালে আছে এইটো কিমান চনৰ এইটো BS6 ৰ হয় টপ মডেল হয় ইয়াৰ প্ৰাইচটো ৰাখিছো মাত্ৰ 1,30,000 টকাত পাই যাব এখন 1,30,000 ন ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স হৈ যাব ইউটিউব চেনেল চাই যদি আহে এইটো চেনেল চাই তেতিয়াহ'লে তেওঁলোকৰ বাবে এইখন গাড়ী ল'লে 10,000 টকা আৰু ডিছকাউণ্ট দিম বঢ়িয়া তো ভিউয়াৰ্স আপোনালোকে শুনিবলৈ পাইছে খুব ধুনীয়া কণ্ডিশ্যনত ক'তো ক্ৰেছ নাই একদম নতুন হৈ আছে চকাখিনিলৈকে নতুন হৈ আছে এয়া চাওক আপোনালোকে একদম চকাখিনিলৈকে নতুন হৈ আছে আৰু 1,30,000 শুনাইছে আৰু মোৰ চেনেল চাই আহিলে 10,000 টকা আৰু ডিছকাউণ্ট দিব বুলি কৈছে তো আপোনালোকে আহিলে এখন ডিলাৰৰ পৰা এখন লৈ যাব পাৰিব আৰু এইফালে আছে পালচাৰ 150 হয় এখন আহিব আপোনাৰ মাত্ৰ 95,000 এইটো কিমান চনৰ এইটো 2020 ৰ হয় 2020 চন ইউটিউব চেনেল চাই আহিলে আৰু ডিছকাউণ্ট পাই যাব 5,000 টকা বঢ়িয়া বঢ়িয়া আৰু এইফালে স্কুটি আছে নতুন নতুন ষ্টকত আহিছে স্কুটি এখন গ্ৰেজিয়া ইয়াৰ প্ৰাইচটো আহিব মাত্ৰ 55,000 ন মাত্ৰ 55,000 পাই যাব আৰু এইফালে আছে এখন এন্ট্ৰক ন এন্ট্ৰক এখন কিমান চনৰ এইখন হৈছে আপোনাৰ 2020 ৰ মডেল হয় কিমান আহিব এইখনৰ প্ৰাইচটো আহিব 55,000 এইফালেও আছে এন্ট্ৰক ৰেড কালাৰৰ তো এখন কিমান চনৰ 2021 ৰ মডেল হয় এন্ট্ৰক ৰেড কালাৰ এইখনৰ প্ৰাইচ আহিব মাত্ৰ 75,000 যদি এখন চেনেল চাই আহে তেতিয়াহ'লে আপোনাৰ লগৰ বাবে আৰু 5,000 টকা ডিছকাউণ্ট কৰি দিম 70,000ত এখন লৈ যাব পাৰিব বঢ়িয়া বঢ়িয়া ৰিফাইনেন্সো কৰি লৈ যাব পাৰিব আৰু এইফালে আছে আৰু এখন এন্ট্ৰক এখন 2019 ৰ মডেল হয় ইয়াৰ প্ৰাইচটো ৰাখিছো 75,000 একদম চাক কালাৰ নতুন হৈ আছে ধুনীয়া কণ্ডিশ্যনত আছে কালাৰ কতো ক্ৰেছ নাই একদম নতুনৰ নিচিনা হৈ আছে তো আপোনালোকে আহিলে ইয়াৰ পৰা আহি এখন লৈ যাব পাৰিব আৰু ইফালেও আছে এক্টিভা হয় 2021 ৰ মডেল হয় এখনৰ প্ৰাইচ ৰাখিছো 55 এখন 55 মাত্ৰ 55,000 আৰু ইফালে আছে সুপাৰ স্প্লেন্ডাৰ হিৰো সুপাৰ স্প্লেন্ডাৰ BS6 মডেল মাইলেজ দিয়া এখনৰ প্ৰাইচটো ৰাখিছো 57,000 আৰু ইফালেও আছে এখন কি এন্ট্ৰকে নে এখন হয় Honda Dio ন এখন কিমান চনৰ 2021 ৰ মডেল হয় ইয়াৰ প্ৰাইচটো ৰাখিছো 57,000 আৰু এইফালে আছে এখন Honda Dio হয় BS6 ৰ মডেল হয় এখন 2022 ৰ মডেল হয় এখনৰ প্ৰাইচ ৰাখিছো একে দিছো 57 মানত হৈ গলে লৈ যাব পাৰিব বঢ়িয়া আৰু আপোনালোকে যি দাম কৈ আছে হেয়াতো ফিক্স নহয় কম বেছিটো হ'ব অলপ চলপ ডিসকাউন্ট পাই যাব আৰু ইফালে আছে পালসার NS ন NS 160 হয় ইয়াৰ প্ৰাইচটো ৰাখিছো মাত্ৰ 65,000 এটো কিমান চনৰ এটো 2021 ৰ লাষ্টৰ হয় 21 লাষ্টৰ হয় ন ব্লু কালাৰ কালাৰটো খুব ধুনীয়া গাড়ীও কত প্রাইস দেখিবলৈ পোৱা নাই খুব ধুনীয়া কন্ডিশনত আছে আৰু ইফালে আছে গ্ল্যামার 2019 ৰ মডেল হয় ইয়াৰ প্ৰাইচটো মাত্ৰ 65,000 একদম কন্ডিশন সাত নতুন কন্ডিশন হৈ আছে এখন পালসার 150 ইয়াৰ প্ৰাইচটো ৰাখিছো মাত্ৰ 75,000 মাত্ৰ কিমান চনৰ এটো 2018 মডেল আৰু ইফালে আছে গ্ল্যামার সিলভার কালাৰৰ গ্ল্যামার এটো কিমান চনৰ এখন চাক 2012 ৰ মডেল হয় 2012 ইয়াৰ প্ৰাইচটো ৰাখিছো আপোনাৰ 45,000 আৰু ইফালে আছে গ্ল্যামার এটো কিমান চনৰ এখন হৈছে আপোনাৰ 2018 মডেল হয় ইয়াৰ প্ৰাইচটো আপোনাৰ লগৰ বাবে 55 ত পাই যাব 55,000 গ্ল্যামার আৰু পালসার अवेलेबल আছে তো আপোনালোকে পালসার আৰু গ্ল্যামার যদি ল'ব বিচাৰে এখন ডিলাৰত আহিব আৰু এটো হৈছে পালসার 150 নে এটো পালসার 125 হয়
125 ন 2020 লাষ্টৰ হয় 2021 হয় ইয়াৰ প্ৰাইচটো ৰাখিছে 57 মান আৰু অলপ ডিসকাউন্ট পাই যাব আপোনালোকে আৰু ইফালে আছে পালসাৰ এইখন চাক 150 হয় ইয়াৰ প্ৰাইচটো ৰাখিছো 54,000 আৰু ইফালে আছে পালসাৰ 125 ইয়াৰ প্ৰাইচটো ৰাখিছো 57 কোচৰ মডেল হয় বঢ়িয়া RTR 160 এখন কিমান চনৰ 2017 মডেল হয় ইয়াৰ প্ৰাইচটো ৰাখিছো 58 ন 58 ডিসকাউন্ট পাই যাব 5000 টকা ডিসকাউন্ট দি দিম এখন চেনেল চাই আৰু ইফালে আছে পালসাৰ 150 পালসার 150 হয় 2019 লাষ্টৰ 20 মডেল হয় ইয়াৰ প্ৰাইচটো ৰাখিছো 87,000 ডিসকাউন্ট পাই যাব তো মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম যে আপোনালোকে যি বাইক ৰাখিছে তাৰ কিবা ইঞ্জিনৰ প্ৰবলেম আছে নেকি নাই যদি কোনোবা প্ৰবলেম থাকে তেতিয়াহলে আমি এইবিলাক সব ঠিকঠাক কৰি ৰাখো আৰু মানে যিমান গাড়ী আছে মানে বেয়া গাড়ী নাই আমি এইবিলাক চাই কেনে আনো কন্ডিশন টিপটপ পাই যাব বন্ধুসকল যিমানখিনি পাৰিছো আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাইছো নতুন ষ্টক আহিছে মা খাদিজা মটৰছত যি আমাৰ মেজি চুবুৰীত আছে আৰু আপোনালোকে মোৰ পিছফালে দেখিবলৈ পাইছে নতুন বাইক আহিছে গোটেইখিনি আপোনালোকক ডিটেইলছ জনালো অফাৰ কি গোটেইখিনি গম পাইছে আপোনালোকে ভিডিঅ' চাই আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ যোগেদি